তিনি চাৰি ষ্টাৰ্ট। আজি বহাগ হৈছে বহাগ হৈছে অসমীয়াৰ সাহসৰ প্ৰতীক। আজি বহাগক আদৰিবৰ কাৰণে এই প্ৰচেষ্টা গ্ৰহণ কৰা কিতাপৰ এই প্ৰচেষ্টাৰ এইবাৰ তৃতীয়বাৰ শিকি আমাৰ নিজৰ প্ৰাণৰ পৰা বুলি অভিহিত কৰা এই বহাগে হৈছে আমাৰ স্বাভিমানৰ প্ৰতীক, হৈছে অসমীয়াৰ প্ৰতীক। প্ৰচেষ্টা ভৱিষ্যতে আমি অব্যাহত আমি যদি নিজৰ বহাগক যদি নিজৰ প্ৰাণৰ প্ৰাণ বুলি অভিহিত কৰিব পাৰোঁ, প্ৰত্যেকজন অসমীয়াই আগন্তুক দিনত অসমীয়া বুলি স্বাভিমানী যিটো আমাৰ চৰিত্ৰ, এই চৰিত্ৰ প্ৰকাশ কৰিবৰ কাৰণে এই চিন্তা প্ৰত্যেকজন অসমীয়াই গ্ৰহণ কৰা উচিত। আৰু আজি ঠিক তেনে আমাৰ নিজৰ প্ৰাণৰ প্ৰাণ হৈছে ভৱিষ্যতৰ দিনত এই ঐক্যবদ্ধতাই আমি কামনা কৰো। তিনি চাৰি ষ্টাৰ্ট। আজি বহাগ হৈছে বহাগ হৈছে অসমীয়াৰ সাহসৰ প্ৰতীক। আজি বহাগক আদৰিবৰ কাৰণে এই প্ৰচেষ্টা গ্ৰহণ কৰা কিতাপৰ এই প্ৰচেষ্টাৰ এইবাৰ তৃতীয়বাৰ শিকি আমাৰ নিজৰ প্ৰাণৰ পৰা বুলি অভিহিত কৰা এই বহাগে হৈছে আমাৰ স্বাভিমানৰ প্ৰতীক, হৈছে অসমীয়াৰ প্ৰতীক। প্ৰচেষ্টা ভৱিষ্যতে আমি অব্যাহত আমি যদি নিজৰ বহাগক যদি নিজৰ প্ৰাণৰ প্ৰাণ বুলি অভিহিত কৰিব পাৰোঁ, প্ৰত্যেকজন অসমীয়াই আগন্তুক দিনত অসমীয়া বুলি স্বাভিমানী যিটো আমাৰ চৰিত্ৰ, এই চৰিত্ৰ প্ৰকাশ কৰিবৰ কাৰণে এই চিন্তা প্ৰত্যেকজন অসমীয়াই গ্ৰহণ কৰা উচিত। আৰু আজি ঠিক তেনে আমাৰ নিজৰ প্ৰাণৰ প্ৰাণ হৈছে ভৱিষ্যতৰ দিনত এই ঐক্যবদ্ধতাই আমি কামনা কৰো।